যি খেল ওলায় চব খেলোঁ আৰু কোনোবাই মোক হাঁহে কিবা কয় মানে সৰু মানে কম বয়সীয়া 22-23-28 বছৰীয়া ল'ৰা ছোৱালীৰ লগতে মই চব খেলিলোঁ মাৰ্চিয়েল আৰ্টৰ ক'ৰবাত ষ্টেটত গেম হ'ল মই লাজ চাজ নকৰোঁ সিহঁতৰ লগতে পাৰ্টিচিপেট কৰি মেলি তেনেকৈ গ'ল্ড মেডেল লৈ আহোঁ চৰকাৰী খেলো খেলিছোঁ প্ৰাইভেটো খেলিছোঁ য'ত যি ওলায় মানে চব মানে মই কম্পিটিশ্যনতে জইন কৰি দিওঁ বাকী মানুহে যি কয় সেইটোত মানে মই গুৰুত্ব নিদিওঁ মই সাংসাৰিক মানে মোৰ সন্তান দুটা মানে ল'ৰা ছোৱালীজনী এবাৰ মেট্ৰিক দিব আৰু ল'ৰাটো এবাৰ ক্লাছ 1লৈ পাব হাজবেণ্ড এইটো ইণ্ডিয়ান আৰ্মিত কৰ্মৰত সেইকাৰণে গোটেই ঘৰখন সম্পূৰ্ণ চম্ভালি মেলিহে মই নিজৰ প্ৰেক্টিছলৈ ওলাই যাওঁ মই 2020 চনৰ যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া মোৰ ল'ৰাটো 2 বছৰ হৈছিলে তেতিয়াৰ পৰা মই প্ৰেক্টিছ কৰিবলৈ পুনৰ আৰম্ভ কৰিলোঁ গেমৰ প্ৰতি মোৰ সৰুৰে পৰা মানে বহুত মানে হেৰি আছিলে গেমৰ লগত মানে মই জড়িত আছিলোঁ আৰু গেমৰ প্ৰতি খুব মানে মোৰ হেঁপাহ আছিল যে কিবা এটা কৰাৰ আগৰ পৰা কিন্তু মই সোনকালে বিয়া বাৰু সোমোৱাৰ কাৰণে মানে তেতিয়া আমাৰ দিনত গেমৰ ক্ষেত্ৰতো ইমানখিনি আগবঢ়া নাছিলে সেইকাৰণে মোৰ সপোনটো সিমানতে ৰৈ গ'ল কিন্তু বিয়া হোৱাৰ পিছত মোৰ ছোৱালীজনী যেতিয়া স্কুলত দিলোঁ স্কুলত দিয়াৰ পিছত মই নিজৰ শিক্ষাও আগবঢ়াই নিলোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ বিউটিচিয়ানৰ ওপৰত ITI কৰিলোঁ তাৰপিছত মই NGO এটাত 2 বছৰ জব কৰিলোঁ তাৰপিছত ল'ৰাটো জন্ম হোৱাৰ পিছত মই এৰি দিলোঁ আৰু দোকান এখন খুলিলোঁ দোকানখন খোলাৰ পিছত মই নিজৰ স্পৰ্টছলৈ আকৌ আহিলোঁ ল'ৰাটো দৌৰাৰ পিছতে মই ল'ৰা ছোৱালী দুইটাকে মাৰ্চিয়েল আৰ্ট গেমত দিয়াৰ লগে লগে সিহঁতৰ লগত ময়ো প্ৰেক্টিছ কৰি ব্লেক বেল্ট ফাৰ্ষ্ট ডান পাবলৈ সক্ষম হ'লোঁ তাৰপিছত যোগাসনৰ ওপৰতো মই প্ৰশিক্ষণ ল'বলৈ ধৰিলোঁ যোগাসনত মই বৰ্তমান যোৰহাট যোগা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা যোগা মানে কৰি আছোঁ আৰু ইয়াৰ উপৰিও মই এতিয়া অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ শোণিতপুৰত অনুষ্ঠিত 6th আছাম ষ্টেট মাষ্টাৰ গেমত 35 এজত মই 1500 মিটাৰত চিলভাৰ মেডেল আৰু 5000 ৰানত গ'ল্ড মেডেল আৰু 400 মিটাৰত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ যোগাসনত মই ষ্টেটত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ লগতে মই মাষ্টাৰ্ছ এথলেটিক্সত মই নেশ্যনেলত মই ব্ৰঞ্জ মেডেলিষ্ট হৈছিলোঁ দুৰ্ভাগ্যবশতঃ মানে মাষ্টাৰ্ছ এথলেটিক্স গেমত মানে চৰকাৰৰ পৰা কোনো সাহায্য নোপোৱাৰ বাবে এছিয়ান গেম খেলিবলৈ যাবলৈ মোৰ সামৰ্থ্য নহ'ল তাৰ উপৰিঞ্চি মানে মোৰ ল'ৰাটো সৰু হৈ আছে তাকো এৰি থৈ যাব নোৱাৰিলোঁ বাকী বাৰু পইচাটো যেনে তেনে মেনেজ কৰিলোঁহেঁতেন আৰু সদ্যহতে মই 2025 চনৰ ৱৰ্ল্ড গেমৰ কাৰণে টাইৱান চিটি চাইনা টাইৱান চিটিৰ কাৰণে চিলেকশ্যন হৈ আছোঁ তাতো এতিয়া যাব পৰা হ'ব নহ'ব সেইটো মানে সময়তহে সম্ভৱ মানে সেইটো হ'ব বাকী নেশ্যনেল গেমৰ কাৰণে হাৰিয়ানা আৰু মই হিমাচল প্ৰদেশৰ কাৰণে চিলেকশ্যন হৈ আছোঁ এতিয়া 2025ৰ এতিয়া মই মাৰ্চ আৰু এপ্ৰিল মাহত যাম মানে মোৰ বিশেষ সপোন আছে মানে খেলৰ জৰিয়তে মই মানে বেলেগলৈও মানে এইটো বাৰ্তা পঠিয়াব বিচাৰোঁ যে বিয়া সোমালে মানুহৰ সকলোখিনি শেষ হৈ নাযায় নিজৰ সপোনবিলাক পূৰ কৰিবলৈ হ'লে মানুহে বিয়া সোমোৱাৰ পিছত সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজে যদি ইচ্ছা কৰে আগবাঢ়ি যাব পাৰে মানুহ মোৰ সপোন এয়াই আছে মানে মই যেনেকৈ এতিয়া ৱৰ্ল্ড গেম খেলিবলৈ চিলেকশ্যন হৈছোঁ তেনে অলিম্পিক খেলিবলৈ ইচ্ছা আছে যেনেকৈ এছিয়ান খেলিবলৈ মন আছে এনেকৈ খেলি মেলি মানে নিজকে পৰিচয় মানে দিবৰ কাৰণে চেষ্টা কৰিছোঁ